হয় চাওক সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ জামিন আবেদনৰ পাছত এইবাৰ জামিন আবেদন ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিছে শেখৰজ্যোতি শৰ্মাই। শেখৰ আছিল জুবিন গাৰ্গৰ সহবাদ্যযন্ত্ৰী আৰু বাদ্যযন্ত্ৰীগৰাকী গ্ৰেপ্তাৰ হৈছিল 7 অভিযুক্ত। এই 7 অভিযুক্তই এজন এজনকৈ কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে তেওঁলোকে জামিন আবেদন কৰিছে। ইয়াৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই তেওঁলোকৰ অধিবক্তাৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতত তেওঁলোকে জামিন আবেদন কৰিছিল আৰু জামিন বিচাৰি যিহেতু ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰস্থ হৈছিল, কিন্তু পৰৱৰ্তী সময়ত শুনানি গ্ৰহণ কৰা হৈছিল সেই আবেদনৰ আৰু সেই শুনানিৰ ৰায়দান হিচাপে দুয়োখন জামিন আবেদন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ খাৰিজ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গৈছিল তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। শ্যামকানু মহন্তৰ অধিবক্তাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যিহেতু ফাষ্ট ট্ৰেক আদালতত তেওঁলোকক জামিন দিয়া নহ'ল, গতিকে জামিন তেওঁলোকক যিকোনো প্ৰকাৰে লাগে আৰু সেইবাবেই তেওঁলোকে ফাষ্ট ট্ৰেক আদালত যেতিয়া জামিন নাপালে আৰু তাৰ পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁলোকে জামিন আবেদন কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ত গোটেই জামিন বিষয়টোৰ শুনানি সম্পন্ন হৈ আছে। অহা 22 মে'ত এই শ্যামকানু মহন্তৰ পৰৱৰ্তী জামিনৰ শুনানিৰ দিন, কিন্তু জামিন দিবনে নিদিব আদালতে বা গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিবনে নিদিব এই বিষয়টো কৈ দিব পৰা নাযাব। কিন্তু শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যিগৰাকী শেখৰজ্যোতি গোস্বামী, সেই শেখৰজ্যোতি গোস্বামীয়ে শেহতীয়াকৈ তেওঁ জামিন আবেদন কৰিছে আৰু আজি সেই শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি আছে ফাষ্ট ট্ৰেক আদালতত। কিন্তু শেহতীয়াকৈ বহুকেইটা কথা পোহৰলৈ আহিছে যে সিদ্ধাৰ্থ শৰ্মাৰ যিসমূহ বেংক একাউণ্ট, সেই বেংক একাউণ্টবোৰত বহু পৰিমাণৰ ধনৰ লেনদেন পোৱা গৈছে আৰু সেই বেংক একাউণ্ট পুনৰ চিজ কৰিবলৈ আদালতে ইতিমধ্যেই সেই নিৰ্দেশ দিছে। কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই আজিৰ বিশেষকৈ যিটো জামিন আবেদন, সেই জামিন আবেদন লাভ কৰে নাই। কিন্তু এই দুয়োগৰাকী যিগৰাকী আমি কথা ক'লোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এই দুয়োগৰাকীয়ে জামিন আবেদন ফাষ্ট ট্ৰেক আদালতত খাৰিজ হৈছে। আজিও সেই শুনানি সম্পন্ন হ'ব শেখৰজ্যোতি গোস্বামী আৰু শেখৰজ্যোতি গোস্বামী শুনানি সম্পন্ন হোৱাৰ পাছত কেতিয়ালৈ আদালতে ৰায়দানৰ দিন ধাৰ্য কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তত এটা কথা কৈ দিব পৰা যায় যে শেখৰজ্যোতি গোস্বামীয়ে যদি তেওঁ জামিন আবেদন ফাষ্ট ট্ৰেক আদালতে খাৰিজ কৰে তেন্তে পুনৰ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সম্ভাৱনা আছে।